दिल के अरमां आंसुओं में बह गए, हम वफा करके भी तन्हा रह गए। दिल के अरमां आंसुओं में बह गए। আপোনালোকে নিশ্চয় ভাবিব আজাৰি জনাবজনৰ কি হ'ল, গান গাই আছে কেলে? আচলতে মই গান গাই থকা নাই। এই গীতটিৰ প্ৰত্যেকটা লানি আজি আমাৰ অসমৰ মিয়া মুছলমানৰ লগত মিল খায়। প্ৰত্যেকটি শব্দ অসমৰ মিয়া মুছলমানৰ লগত আজি একদম ঘাপে ঘাপে মিল খাই আছে। সেইকাৰণে মোৰ শ্ৰদ্ধাৰ অসমৰ মুছলিম সমাজ, মোৰ শ্ৰদ্ধাৰ অসমৰ মিয়া মুছলমানসকল, আজি আমাৰ ওপৰত এই গীতটি পুৰা ফিট হয়। কাৰণ প্ৰত্যেকজন মানুহ, প্ৰত্যেকজন দেশৰ নাগৰিকে সদায় ভাবে যে মোক সু-সন্মানেৰে ইজ্জতৰ সৈতে দেশৰ লগত, সকলোৰ লগত কান্ধাৰ লগত কান্ধা মিলাই, ভৰিৰ লগত ভৰি মিলাই, হাতৰ লগত হাত মিলাই আমি একলগত চলিব পাৰোঁ। আমাৰো ল'ৰা ছোৱালী ভৱিষ্যতৰ সু-নাগৰিক হওক, আমিও সন্মানেৰে দেশত থাকোঁ। যিহেতু আমি দেশৰে নাগৰিক, তো দেশৰ সংবিধানক মানি, দেশৰ সংবিধানক শ্ৰদ্ধা কৰি সকলোৰ লগত মিলা প্ৰীতিৰে আমি বসবাস কৰোঁ। সেইটোৱে চবৰে মনৰ কামনা। কিন্তু আমাৰ মনৰ কামনা সদায় মনৰ কামনা হৈ থাকিল। আমাৰ মনৰ যোনটো ভাৱ, সেই ভাৱে হৈ থাকিল। সেইকাৰণে মই আপোনাক ক'লোঁ যে দিল কে আৰমাঁ আঁসুও মে বেহ গয়ে। আমাৰ যোনটো মনৰ অন্তৰৰ ভাৱ, আমি যোনটো একতাৰে থাকিবলৈ সদায় মনৰ কামনা কৰোঁ, সেইটো কেতিয়াও পূৰা নহ'ল আৰু আমাৰ চকুৰ পানীত সেয়া বাঢ়ি গ'ল। হম অফা কৰকে ভি তনহা ৰহ গয়ে। দেশৰ লগত সাথ দিবলৈ, দেশৰ লগত, দেশৰ প্ৰত্যেকটা কামৰ লগত আমি সহযোগ আগবঢ়াবলৈ গৈ আমি দিন ৰাতি একাকাৰ কৰি, নিজৰ খুন পচিনা বহাই, দিনে ৰাতিয়ে কষ্ট কৰি কাম কৰি আমি দেশৰ লগত সদায় দেশৰ সহযোগ কৰি গৈ আছোঁ। আমি এলাহ কৰা নাই, আমি এলাহ কৰা নাই। আমি দিন ৰাত একাকাৰ কৰি দেশৰ স্বাৰ্থৰ লগত প্ৰত্যেকটা কামত আমি জড়িত হৈ দেশখনক আগুৱাই নিবলৈ আমি সদায় চেষ্টা কৰি আছিলোঁ। কিন্তু কি হ'ল, ফিৰ ভি হম তনহা ৰহ গয়ে। তাৰ উপৰিও আমি কি হ'লোঁ, অকলশৰীয়া হৈ থাকিলোঁ। আজি আমাৰ লগত আমাক সাথ দিয়া বা আমাৰ হৈ কথা পতা কোনো মানুহ নাই। আমাক কোনো ভাল নাপায়। আমাক সকলোৱে তুচ্ছ তাচ্ছিল্য কৰে। আমাক সকলোৱে বেয়া বেয়া গালি পাৰে। আমাৰ বিষয়ে সকলোৱে বেয়া বেয়া কমেণ্ট কৰে। আমাৰ লগত কোনো নাই। তো সেইকাৰণে এই গীতটি যে আমাৰ লগত পুৰা মিল খাই গৈছে যে হম অফা কৰকে ভি তনহা ৰহ গয়ে। আমি অফা কৰিলোঁ, আমি অফাদাৰী কৰিও কি হ'ল, আমি অকলশৰীয়া থাকি গ'লোঁ। আজি আমি অকলশৰীয়া থাকি গ'লোঁ। जिंदगी एक प्यास बनकर रह गए, प्यार के किस्से अधूरे रह गए। जिंदगी एक प्यास बनकर रह गए, प्यार के किस्से अधूरे रह गए। আমাৰ জীৱনৰ যোনখিনি মনৰ ভাৱ, আমাৰ জীৱনৰ যোনটো আমাৰ মনৰ চাহিদা, এজন নাগৰিকৰ যোনটো চাহিদা থাকে, সেইখিনি সদায় আমাৰ প্যাজ হৈ থাকিল, প্যাজ হৈ থাকিল। আমি দেশৰ সু-নাগৰিক হৈ সু-সন্মানেৰে আমি জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ। আমাৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ, বিভিন্ন ধৰণৰ আক্ৰমণ, বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য মন্তব্য। তো সেইকাৰণে ক'লোঁ জিন্দগী এক প্যাজ বনকৰ ৰহ গয়ে, প্যাৰ কে কিস্সে আধুৰে ৰহ গয়ে। আমাৰ যোনটো মিলা প্ৰীতিৰ কিস্সা আছিল, আমাৰ যোনটো মিলা প্ৰীতিৰ কাহানী আছিল, আমি যোনটো হিন্দু মুছলমানৰ এনাজৰীডাল আমি শক্তৰে ধৰি ৰাখিবলৈ যোনটো আমি আমাৰ মনৰ ভাৱ, সেই কিস্সা, সেই কাহানী সদায় কি হৈ থাকিল, আধৰুৱা হৈ থাকিল। আমি ধৰিলোঁ ঠিকেই, কিন্তু আনে নধৰিলে। আমি চেষ্টা কৰিলোঁ ঠিকেই, কিন্তু আনে বুজি নাপালে। शायद उनका आखिरी हो ये सितम,
शायद उनका आखिरी हो ये सितम, पर ये सोचकर हम सह गए जिमानबार आक्रमण जिमानबार अत्याचार হয়, जिमानबारे आमार उपरात विभिन्न धरनेर आक्रमण करा হয়, আমি प्रत्येकबार भाबो जे ए आमार केक बोधहय आरो নহ'ব चागे, ए चागे केक आरो নহ'ব चागे। আপোনালোকে নিশ্চয় জানে 1983 পৰা এতিয়ালৈকে কিমানবাৰ আমাৰ ওপৰত অত্যাচাৰ হ'ল, কিমানবাৰ আমাৰ ওপৰত আক্ৰমণ হ'ল, কিমানজন মানুহক মাৰা হ'ল, ঘৰ দুৱাৰ জ্বলাই দিয়া হ'ল, কিমান মানুহক ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল। আমি প্ৰত্যেকবাৰ ভাবোঁ কি যে বোধহয় এইটো শেষ আৰু নহ'ব চাগে, আৰু আগলৈকে নহ'ব। কিন্তু এয়া ভাবে ভাবে আমি কি কৰোঁ, আমি সহ্য কৰি কৰি পাৰ কৰি দিওঁ দিনবোৰ। এয়া ভাবি ভাবি আমি সহ্য কৰি কৰি দিনবোৰ পাৰ কৰি দিওঁ। खुद को भी हमने मिटा डाला मगर खुद को भी हमने मिटा डाला मगर फासिले जो दरमिया थे वो रह गए। আমি নিজকে বিলীন কৰি দিলোঁ, আমি নিজকে দিনে ৰাতিয়ে একাকাৰ কৰি সেই সেকুলাৰ দলৰ হৈ আমি কত কষ্ট কৰিলোঁ। দিনে ৰাতিয়ে দৌৰ ধাপ, দিনে ৰাতিয়ে কষ্ট কৰি পেলাই সেই সেকুলাৰ দলবিলাকক আমি ভোট দিলোঁ একাকাৰ কৰি। চৰকাৰো হ'ল, প্ৰত্যেক কামত সহযোগ কৰিলোঁ, নিজকে বিলীন কৰি দিলোঁ। দি পেলাই কি হ'ল লাষ্টত, যে সেই যোনটো ফাচিলা হিন্দু মুছলমানৰ, যোনটো ভাই ভায়েকৰ মাজত যোনটো মিলা প্ৰীতি এনাজৰী আছিল, সেই এনাজৰীডাল আমি মজবুতকৈ ধৰি ৰাখিব নোৱাৰিলোঁ। আৰু মাজত কি হ'ল, যোনটো পাৰ্থক্য হৈয়ে থাকিল, পাৰ্থক্য আৰু শেষ নহ'ল। তো ফাচিলে जो दरमिया थे वो रह गए। যোনটো ফাচিলা আছিলে, যোনটো পাৰ্থক্য আছিলে আমাৰ মাজত, হিন্দু মুছলমানৰ মাজত, মিয়া নন মিয়াৰ মাজত, সেই ফাচিলাই হৈ থাকিল আৰু সেই ফাচিলা কেতিয়াও শেষ নহ'ল। তো সেইকাৰণে আমি অফা কৰিলোঁ, আমি এনাজৰীডাল ধৰি ৰাখিবলৈ চেষ্টাও কৰিলোঁ, ধৰিও ৰাখিলোঁ। আমাক কোনোবাই তই বুলি কয়, কিন্তু আমি তবু আপুনি বুলি সম্বোধন কৰোঁ। আমাক কি ব্যৱহাৰ কৰা হয়, তই বুলি। আমাক ঘৃণাৰ চকুৰে চোৱা হয়, আমাৰ বিষয়ে বেয়া বেয়া মন্তব্য দিয়া হয়। তো আমাৰ আপোন কোনেও নহ'ল, আমি সদায় অকলশৰীয়া হৈ থাকিলোঁ। আমাৰ মাজত যোনটো পাৰ্থক্য আছিল, সেই পাৰ্থক্যই হৈ থাকিল কোনোদিনা আৰু কি হ'ল, সেই পাৰ্থক্য দূৰ নহ'ল। তো সেইকাৰণে মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, সেই অসমৰ মুছলমানসকল, সেই অসমৰ মুছলিম মিয়া মুছলমান ভাইসকল, ভনীসকল, এই গীতটি মই শুনি পেলাই মই সদায় মোৰ মনত এইবোৰ ভাৱ আহে যে এই গীতটিতো আমাৰ লগত একদম মিল খাই আছে। কাৰণ এই গীতত যোনখিনি কথা কোৱা হৈছে, সেই গোটেইখিনি কথা আমাৰ ওপৰেদি গৈ আছে, বা সেইখিনি আমি ভুক্তভোগী। তো সেইকাৰণে সকলোৱে মিলা প্ৰীতিৰে থাকক, আমি সেয়াই কামনা কৰোঁ। বাকী কোনোবাই ঘিণ কৰিলে উপায়টো নাই কৰিবলৈ, কাৰণ আমি ভোট কাক দিয়া নাই। আমি চবকে সমৰ্থন কৰি যাওঁ, চবকে আমি সমৰ্থন কৰোঁ, চবকে আমি আপুনি বুলি কওঁ, কিন্তু চবে আমাক তই বুলি কয়। তো সকলোৱে আমাক কি কৰিলে, ব্যৱহাৰ কৰিলে, কিন্তু আমাৰ ভৱিষ্যত উজ্জ্বল নহ'ল। সেইটোৱে আমাৰ দুখ আৰু সেইটোৱে আমাৰ মনৰ বেদনা। ধন্যবাদ।